এপ্ৰিলৰ প্ৰথম সপ্তাহত নিৰ্বাচন হ'ব সেই গতিকে নিৰ্বাচনৰ বিষয়টোলৈ পৰ্যালোচনা কৰিবলগীয়া এই বৈঠক হৈছে বাকি কি বিষয় বুলি ক'লে হেতুতো ক'ব নোৱাৰি সাংবাদিকৰ আগত সেইখিনি কথা অনুগ্ৰহ কৰি নুহুদিব আমি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম এটো স্বাভাৱিক কথা সেই গতিকে আমাৰ প্ৰস্তুতি সম্পৰ্কে আমি আলোচনা কৰিলো আৰু বাকি কথাখিনি ক'ব নোৱাৰি বিৰোধী ঐক্যৰ ওপৰত আলোচনা হোৱা নাই নিশ্চিতভাৱে আমি কৈছো যে বিৰোধীৰ আমি ঐক্য মতত উপনীত হৈ খেলিব লাগিব হিমানখিনি এছআৰক লৈ এতিয়া এছআৰ হ'বহে মানে যেতিয়া এমাহলৈকে এতিয়া সংশোধনী চলি আছে সেইখিনিৰ কাৰণে ইতিমধ্যে আমাৰ নিৰ্দেশনা গৈছে আমাৰ যিবিলাক বুথ লেভেল এজেণ্ট আমি তেওঁলোকক বিএলঅ লগত যোগাযোগ কৰিব কৈছো আৰু বিএলঅ বিলাকৰ বহুত কাম তেওঁলোকে মানে সময়ও দিব নোৱাৰে তথাপিতো আমি তেওঁলোকৰ লগত সহযোগিতা কৰি শুদ্ধ ভোটাৰ তালিকাৰ কাৰণে আমাৰ দলৰ ফালৰ পৰা 100% সহযোগ কৰিম ৰাহুল গান্ধী অসমলৈ যোৱাৰ বা কংগ্ৰেছৰ নাই নিৰ্বাচন সময়ত নিশ্চিতভাৱে যাব ইমান আগতীয়াকৈ হেতু হোৱা নাই আমাৰ ভূপেন বৰা ডাঙৰীয়াই সেই দিশত আলোচনা কৰিব আৰু নিমন্ত্ৰণ হ'ব তেনেকৈ কৈছে নেকি কিছু সময় পূৰ্বে প্ৰতিক্ৰিয়া মই এইটো বিষয়ে কি ক'ম আমাৰ মুখ্যমন্ত্ৰীক চক তেওঁ মিটিং কৰে তেওঁ কোনো ভেলুৱে নাই দিলীপ শইকীয়া মিটিং কৰে মুখ্যমন্ত্ৰীয়ে পুৰুক দিল্লীলৈ আহি পেলাই অমিত শ্বাহ আৰু মোদী ডাঙৰীয়াৰ লগত কথা পাতিহে সিদ্ধান্তবিলাক লয় দিলীপ শইকীয়া ডাঙৰীয়াকতো অকল এনেই গুৱাহাটীত দেখাবলৈহে কৰি আছে সেইখিনি ইমান ডাঙৰ ঘৰটো কেনেকৈ সেইটো নহ'লে চলিব এইটোতো বন্ধ হৈ যাব ন সেইকাৰণে সেইটো ঘৰত কিবা আলোচনা হয় আৰু কিন্তু গুৰুত্বপূৰ্ণ কামখিনিতো দিল্লীত হয় আপোনালোকে জানে আপোনালোকৰ পৰাই ৰিপৰ্ট পাই থাকোঁ কালি আপুনি এটা মিম শ্বেয়াৰ কৰিছিলে আৰু মিমটো যথেষ্ট চলিছে জানক কি হৈছে নাই এইটো আমাৰ অকণমান কিবা কাৰণে দিব লগা হৈ যায় কেতিয়াবা মই বেছিকৈ নিদিওঁ মোক দিলে মানে কোনোবাই দি দিয়ে আৰু মোক কয় সেইটো দি দিয়কচোন কেনেকুৱা হয় চাওঁ বুলি কয় সেইটোৱে আৰু অন্য নাই